এইটো বস্তু হয় এইটো অন্যান্য ধৰণৰ বেমাৰ কাৰণে বহুত কি উপকাৰী গুণ আছে। লগতে সৰু শিশুসকলৰ কাৰোবাৰ যদি কেমি হয়, পেলু হয়, ইয়াক যদি থেতালি আৰু ৰস খোৱা যায় দিনে 2 চামুচকৈ পোৱা, তো এই কিমিৰ লগতে পেলুৰ বেমাৰৰ জগতে তেখেতলোকে নিৰাময় পাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে আজি আমাৰ থাম্বনেইলটো চাই গম পাইছে চাগে আজি আমাৰ ভিডিঅ'টো আমি কিহৰ ওপৰত আমি প্ৰস্তুত কৰিছোঁ। তো আপোনালোকৰ লগত আমি আজি আলোচনা কৰিম তিতা ফুলৰ কি কি গুণ আছে আৰু কি কি ঔষধি গুণ আছে। তো ব'লকচোন আজি ভিডিঅ'টো কোনো পলম নকৰাকৈ আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি ৰাতিপুৱাই শুই উঠি ব্ৰাছডাল মুখত লৈ বাৰীৰ পিছফালে দেখিলোঁ বহুত হাবি জংঘল, ঢেকীয়া এনেকুৱা ধৰণৰ অলপ জংঘল গজি আছে। তো দাখন হাতত লৈ ভাবিলোঁ অলপ জংঘলবোৰনো চফা নকৰোঁ কিয়। তো দেখিবলৈ পাইছে ইয়াত জংঘল চফা কৰাত লাগি গৈছোঁ ইতিমধ্যে। বহুত জংঘল হৈ গৈ একচুৱেলি বাৰিষা আহি আছেতো, নহ'লে আকৌ মহৰ তাণ্ডৱ চলাব। মহৰ তাণ্ডৱ গম পায় বাৰিষা মহৰ তাণ্ডৱ কেনেকুৱা। তো বন্ধুসকল, দেখিছেনে বাৰু এই বস্তুটো কিহৰ পুলি হয়? এই গছজোপাৰ নাম কি আপোনালোকে চিনি পায় নাই ইয়াক? এইটো এটা বহুত বনৌষধি গছ হয়। ইয়াৰ এটা ফুল লাগে, এই ফুলটো দেখাবলৈ চেষ্টা কৰিছোঁ ৰ'ব আপোনালোকে খন্তেক। এইটো দেখিছে, এইটোৱে হৈছে আপোনাৰ তিতা ফুলৰ গছ হয়। এইটো তিতা ফুলটো আমি বৰ্তমান ইয়াক ছিগি লৈ যাম, ঠিক আছে। আমি বহুতখিনি বিচাৰি পালোঁ, এতিয়া বৰ্তমান ইয়াক আমি ছিগি লৈ যাম এনেদৰে, ঠিক আছে। এনেকৈ বন্ধুসকল, এইটো কি বস্তু আপোনালোকে ধৰিব পাৰিছেনে? কি বস্তু বাৰু এইটো? চাওকচোন আপোনালোকে। এইটোতো ভেবেলী লতা হয়, ভেবেলী লতা, ভেদাই লতা কয় কিছুমানে, ভেবেলী লতা কয়। এইটো দেখিব পাইছে, এইটো এটা একচুৱেলি ভেবেলী লতা, ভেদাই লতা। বন্ধুসকল, আপোনালোকৰ ফালে এইটো কি বুলি কয় আপোনালোকে জনাবচোন। আমি কিন্তু এইটো পাচলি হিচাপত খাওঁ, ঠিক আছে। তো বন্ধুসকল, এই তিতা ফুলে স্মৰণ শক্তি বৃদ্ধি কৰে, জণ্ডিছ তেজ পৰীক্ষা কৰি ৰাখে, ফুল বা পাত খালে মানে হুপিং কাহ, জ্বৰ এইবোৰ বেমাৰৰ পৰা নিৰাময় হয়। লগতে ইয়াক খালে মানে আপোনাৰ ভাজি কৰি যিকোনো আঞ্জা হিচাপত খাব পাৰে। ছালৰ বেমাৰ কাৰণে ভাল, গ্ৰহণী বেমাৰ কাৰণে ভাল, হাঁওফাঁওৰ বেমাৰৰ কাৰণে ভাল, যক্ষ্মা ৰোগী, মূৰৰ বিষ, অন্যান্য ধৰণৰ বেমাৰৰ কাৰণে বহুত কি উপকাৰী গুণ আছে। লগতে সৰু শিশুসকলৰ কাৰোবাৰ যদি কেমি হয়, পেলু হয়, ইয়াক যদি থেতালি আৰু ৰস খোৱা যায় দিনে 2 চামুচকৈ পোৱা, তো এই কিমিৰ লগতে পেলুৰ বেমাৰৰ জগতে তেখেতলোকে নিৰাময় পাব। তো বন্ধুসকল, দেখিলে বৰ্তমান আমি তিতা ফুল বহুতখিনি আমি পালোঁ বিচাৰি। তো ইয়াক আপোনালোকে আঞ্জা হিচাপতো খাব পাৰে, ভাজি আলুৰ লগত ভাজি কৰিও খাব পাৰে, মাংস মাছ বহুত নানা ধৰণৰ আপোনালোকে ব্যঞ্জন কৰি ইয়াক খাব পাৰে। তো বন্ধুসকল, আজি আমাৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীসকললৈ, যাতে তিতা ফুলৰ কি কি ঔষধি গুণ আছে তেখেতলোকেও বুজি পায়। আৰু লগতে আপোনালোকে যদি কোনোবাই চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুক পেজত যিসকলে চাইছে পেজটো ফ'ল' কৰাকৈ নাথাকিব, ফ'ল' নকৰাকৈ নাথাকিব। তো বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু পুনৰ অন্য এদিন ব্লগলৈ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই। জয় আই অসম, ধন্যবাদ।